বিশ্বত ভাৰতবৰ্ষৰ মৰ্যাদা বঢ়াইছে তেনেকুৱা ধৰণৰ ৰিফৰ্মছক কিন্তু কোনে এখন ৰিফৰ্মছক সমৰ্থন কৰা। গতিকে আমি দেখিছোঁ যে দলবিলাকক তেওঁলোকৰ যিখিনি গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যিখিনি তেওঁলোকৰ মনোভাৱ আমি সঁচাকৈ দুখ পোৱাই নহয়, আমি আচলতে খুব প্ৰকাশ কৰিছোঁ। কিন্তু আমি কৈছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সঠিকভাৱে তেখেতৰ বক্তব্য কৈছে যে মহিলা শক্তি, মহিলাক আমি বন্দন কৰিছোঁ আৰু সেই মহিলাক মুখেৰে ক'লে নহ'ব, আমি সেই মহিলাক আমি আচলতে গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে যিখিনি প্ৰদত্ত তেওঁলোকৰ অধিকাৰ সেই অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে দিব লাগিব। আৰু সেইকাৰণে আচলতে এই যিখন আইন আছিলে 2/3 মেজৰিটি লাগে, আমাৰ 2/3 মেজৰিটি নাছিল কাৰণে তেওঁলোকক সহমত বিচাৰিছিল চৰকাৰখনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইকাৰণে ক'লে যে আপোনালোকে ৰাজনৈতিক লাভালাভৰ ঊৰ্ধত আহি পেলাই এই বিলখন আমাক সমৰ্থন কৰিব লাগে। গতিকে ইয়াতকৈ আৰু কিবা বেছি কথা ক'ব লগা আছে বুলি মই নাভাবোঁ। ভাৰতবৰ্ষৰ কেৱল মহিলাসকলে নহয়, ভাৰতবৰ্ষৰ সকলো ৰাজনৈতিক সচেতন ব্যক্তিয়ে এই কথাখিনি বুজি পাইছে। আজি ৰাজনৈতিক লাভালাভ কোনে কৰে আৰু ৰাজনৈতিক ঊৰ্ধত থাকি কোনে কাম কৰে এই কথাখিনি ভাৰতবৰ্ষৰ জনসাধাৰণে বুজি উঠিছে। আৰু বিশেষভাৱে আমাৰ মাতৃ সমাজ, মই ভাবোঁ যে ভৱিষ্যতে তেওঁলোকৰ যি ন্যায্য প্ৰাপ্তি তাৰ কাৰণে জাগিব। এইখিনি মই আপোনালোকৰ মাধ্যমেৰে আমাৰ কথাখিনি ৰেকৰ্ড কৰিম। ধন্যবাদ।